বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰাস্থিত আসুৰ শহীদ বেদী আৰু চিলাৰায়ৰ প্ৰতিমূৰ্তিৰ দেৱালত অচিনাক্ত লোকে লগালে তোমাৰ নাম কি বেনাৰ। কোনো দুষ্ট চক্ৰৰ এনে কাৰ্যত ক্ষুভিত হৈ পৰিছে আসু। 24 ঘণ্টাৰ ভিতৰত উক্ত কাৰ্যৰ লগত জড়িত লোকক বিনা চৰ্তে ক্ষমা খোজাৰ দাবী জনায়। অন্যথা আইনৰ কাষ চাপিওৱা বুলি জানিবলৈ দিয়ে সংগঠনটোৱে। হয় চাওক, আমি আজি ৰাতিপুৱাই গম পালোঁ যে আমাৰ শালমাৰাস্থিত যি শ্বহীদ বেদী আৰু আমাৰ চিলাৰায়, এই চিলাৰায়ত কোনো অসাধু চক্ৰই বিভিন্ন ৰকমৰ কিবা লিখা থকা বেনাৰ লগোৱা আমি দেখা পাইছোঁ। আমি শালমাৰা বাকী এলেকাটো দেখা পাইছোঁ, কিন্তু আমাৰ তাতে ক'বলগীয়া নাই। কিন্তু আমাৰ শ্বহীদ বেদী আৰু যি চিলাৰায়, সেই চিলাৰায় মূৰ্তি আমাৰ আৱেগ জড়িত হৈ আছে। শ্বহীদ বেদীত 886গৰাকী শ্বহীদৰ তাতে স্মৃতি জড়িত হৈ আছে। গতিকে যি দুষ্ট চক্ৰই যি অনুষ্ঠান প্ৰতিষ্ঠানে তাতে লগাইছে, আমি অনতিবিলম্বে তেওঁলোকক 24 ঘণ্টাৰ সময় দিছোঁ। তেওঁলোকে আমাৰ ৰাজহুৱাভাৱে তেওঁলোকে ক্ষমা খুজিব লাগিব। আৰু আমি ইতিমধ্যে উত্তৰ শালমাৰা আৰক্ষী চকীতো আমি অভিযোগনামা দাখিল কৰিছোঁ। আমি জিলা প্ৰশাসনকো অনুৰোধ জনাইছোঁ, এই যি দুষ্ট চক্ৰই লগাইছে, কোনো অনুমতি নোহোৱাকৈ যে তেওঁলোকে লগাইছে আৰু ইমান এটা জাতীয় এটা আমাৰ আৱেগ জড়িত হৈ থকা এটা জাগাত তেওঁলোকে স্থাপন কৰিছে, ইয়াত আমি বিৰোধিতা কৰিছোঁ। আৰু ছাত্ৰ সন্থাৰ পৰা আমি দাবী জনাইছোঁ, অনতিবিলম্বে তেওঁলোকে আমাক ৰাজহুৱা ক্ষমা খুজিব লাগিব। যদি নোখোজে আমি আইনৰ আমি এজাহাৰ দাখিল কৰিবলৈ আমি সাজু আছোঁ। আৰু তেওঁলোকক আমি 24 ঘণ্টা বান্ধি দিছোঁ। আৰু সন্দেহ কৰে নেকি? সন্দেহ মানে হয়তো ইয়াতে কোনোবা প্ৰচাৰৰ কাৰণে অনুষ্ঠান প্ৰতিষ্ঠানে লগাব পাৰে, কিন্তু এনেকুৱা এটা স্থানত লগোৱাটো আমি তেওঁলোকক গৰিহণা জনাইছোঁ। তেওঁলোকে জ্ঞাতে লগাইছে বা অজ্ঞাতে লগাইছে আমাৰ ক'বলগীয়া নাই, কিন্তু সেনেকুৱা স্থানত যাতে অনাগত দিনতো বেলেগ প্ৰতিষ্ঠানে যাতে নলগায় তাৰ কাৰণে আমি সকীয়াই দিলোঁ। নিউজ ডেস্ক ৰিপাব্লিকানী। মহানগৰীত উৎকৃষ্ট হোটেল দ্য ভিলা, আদৰ্শপুৰ বাৰ্লিন নম্বৰ 1। কাহিলীপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্ট মানৰ সা সুবিধা, য'ত আছে আটকধুনীয়া কোঠা, লগতে পাব লাক্সাৰী সুইট আৰু ডিলাক্স ৰুম। তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পচন্দৰ সুস্বাদু খাদ্য আৰু পাব বাৰ আৰু ছুইমিং পুল। দ্য ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ।